নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। অজামিলৰ পৰম গতি প্ৰাপ্তি ছবি। ৰাম শুকনি গদতি ৰাজা যমৰ দূতৰ যেন মিলিল সংবাদত কথং সিটো দিজয় অজামিল পাইলে পাছে যেন গতি সম্পত্তি তোমাক তাকে কওঁ দূত যেবে পলাই গলা বান্ধৰ মুকুট ভৈলা দেখিলে দুখৰ পাইলা পাৰ বাহি গৈল অনুৰাগ চাৰি সিধ পাৱে পৰি কৰিলে কশিৰে নমস্কাৰ সবে চাৰু চতুৰ্ভুজ যেন চাৰি গোটা সূৰ্য প্ৰকাশন্ত আতি তিস্কাৰ দেখি দিজয় আনন্দিত তনু ভৈলা ৰোমাঞ্চিত নেত্ৰৰ লোতক পৰিধাৰ মোৰ নিজয় উপকাৰী কোনো বান্ধৱ চাৰি সাক্ষাতে দিলন্ত প্ৰাণ দান সুধিবে খোজন্তে কথা তেখনে ভুলন্ত তথা চাৰি পাৰি সদয় ধ্যান তা সম্বাক নেদেখিয়া দিজৰ দহিয়া শৰীৰতো গৈল মোৰ মচৰি মোক নৰকত তাৰি কগলা বান্ধৱ চাৰি এহি বুলি কান্দগে পাৰি অমৃত বৰিষে বাণী দেখা দিবৰ পোৱাদি আমাক বঞ্চিলে কোন বিধি সুধিবে নপাইল ভালে কতে সেই তালে হাততে হৰাইল নবনিধি মোৰ মহা উপকাৰী হা বন্ধু চাৰি সিধ কৈ গৈলা এৰি পাতো কি ক তুমি হবই অবিহনে ধৰ প্ৰাণ কি কাৰণে মোৰ জীৱনতো ধিক এহি মতে অনুখন
কান্দি ভৈলা সন্ধুখন কৰে দিজ মনে বি মৰিষ সপোন দেখিলোঁ কিবা ঘূৰ যমদূত জীৱা পলাশিও গ'ল কোন দিশ মোক ৰাখিলন্ত জীৱা চাৰু চাৰি সিদ্ধ জীৱা গ'ল এটিখন কোন ভীতি বিমৰিষ জামিল অনুতাপ উপজিল পৰম বৰাই গুণে মতি চাৰি মহাবিষ্ণুদূত কৈল যিটো অদ্ভুত নামৰ মহিমাতা শুনি বোলে কিনো মহাপুণ্য মাধৱৰ নাম গুণ আজি পাইলোঁ প্ৰমাণ আপুনি কিনো মই মন্দভাগী পাপী নিবেশাক লাগি কৰিলোঁ বাহ মনজন মনস্ত্ৰ এইতে উপজিল পুত্ৰ পালোঁ আবে মলমূত্ৰ ইহে মোৰ ভৈল মহা কষ্ট যিটো ভাৰ্যা বিবাহিতা পতিব্ৰতা সুচৰিত্ৰা তাহাকো কৰিলোঁ পৰিত্যাগ সুৰা পিয় সতীয়াতি মৃত্যু দুষ্ট যন্ত্ৰ জাতি আতসে বহাইলোঁ অনুৰাগ পিতৃ মাতৃ মহাশুদ্ধ অনাথ পৰম বিধ মই বিনে নাহিকে সন্ততি তাসমবাক তাপ দিয়া হেন খেদাৰু নহিয়া এৰি বাইলোঁ মই মন্দমতি এতেকে জানিলোঁ মোৰ সিজিল পাতক ঘূৰ অৱশ্যে পৰিব নৰকত হাতে গলে বান্ধি আতি কিংকৰে কৰিবে শাস্তি মহা পাপীৰ লগত কৰিলোঁ পৰম পাপ মহতক দিলোঁ তাপ ধন লোভে পিৰিলোঁ পৰক এতেকে জানিলোঁ জমে ভুল যাবে কয়নো কমে
ঘোৰ মহাদাৰুণ নৰক যমৰ কিংকৰে মোক গল তল গাই দোল পেলাই বেক মূত্ৰ কুণ্ডে অনেক বিস্তাৰ পোকে বেৰিয়া খাই বেক মোক থাকিব ভতি পৰি মুণ্ডে নকৰিলোঁ পাপ অল্প ভঞ্জীব অনেক কল্প নপাই বহু যাতনা ৰৌৰ চিন্তি চিত নহি স্থিৰ হৰি হৰি পাত্ৰ কিৰ কিনো গতি হুৱে মে মোৰ গুণি গুণি নপাওঁ দেখো অন্ধকাৰ ঘূৰ মোৰ মনে নাহি শান্তি সুখ কিনো হইলো আত্মঘাতী এহি বুলি কান্দ আতি লোটকে তিন্তি লয় আখি মুখ সুমৰি পাপ কৰে মহাহিদি তাপ সিটো মন্দমতীয় জামিল মহন্তৰ সংগ পায়া খনে ভৈলা শুদ্ধ কায়া বীৰকতি মনত অমিলিল ইটো সুত বিত যায়া জানিলো সকলে মায়া হৰি শেষু হৃদব নিজ মোৰ গতি হৰি নাম কৰোৱাবে কোনো কাম এহি বুলি বসি গুণে দিজ যে অজামিলে যেতিয়া যমৰ পৰা ঘূৰি আহে তেতিয়া বিষ্ণুদূতৰ হাত পাওঁতেই তেওঁ বান্ধ খুলি গ'ল। তেওঁলোকক পৰি অজামিলে প্ৰাৰ্থনা কৰিছে যে আপোনালোকে মোক উপকাৰ কৰিলে। তাৰ পাছত প্ৰাৰ্থনা কৰি থাকোঁতেই তাৰপাছত তেওঁলোক অন্তৰ্ধান হ'ল। তেওঁ বহুত দুখ সুখ কৰি কান্দিছে যে আপোনালোকৰ যি অমৃত বাণী শুনিলোঁ নামৰ মহিমা ইয়া কৈ মই শেষ কৰিব নোৱাৰোঁ যে মই মহা ঈশ্বৰ গুণ শুনি মই মহা পুণ্যশালী হ'লোঁ। বেইচাৰ লগ পাই মোৰ সকলো ধৰ্ম শেষ হ'ল যে বৃদ্ধ পিতৃ মাতৃ মোৰ ভাৰ্যা বিবাহিতা তেওঁলোকক এৰি মই ঘোৰ পাপত পৰিলোঁ। আৰু ইয়াৰ পাছত যমদূতে মোক বিভিন্ন ধৰণৰ শাস্তি বিহিব যে এই সকলোবিলাক আমি নৰকত মজিব লাগিব। এইবুলি তেখেতে বহুত চিন্তা কৰি পাছত হৰি খুমৰি হৃদিতাপ কৰি মহন্তৰ সং লৈ তেওঁ কাই শুদ্ধ হ'ল আৰু মনত বিৰক্তি ভাৱ হ'ল যে এই সংসাৰত সুদবিদ জায়া এই সকলোবিলাক হৈছে মায়া, যে হৰিয়েই সুহিত নিজ বন্ধু তেখেতেই গতিমতি তেওঁ একান্তভাৱে আগবাঢ়িলেই সকলোৱে মংগল হয়। সাধু সংগ লয়া যিটো কৰয় ভকতি
মাধৱৰ অনুগ্ৰহ হোৱে তাক প্ৰতি জ্ঞান বীৰ কটি আদি উপজয় তাৰ মায়াময় সংসাৰত সুখে হোৱে পাৰ। আমি ইমানতে সবচৰণত সেৱা জনাই ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ ৰাম 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 কৃষ্ণ কৃষ্ণ।